ডক্টৰ শৰ্মা চৰকাৰে পাৰ কৰিলে 2 বছৰ 8 মাহ নৱবৰ্ষৰ প্ৰথম দিনটোত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় চৰকাৰৰ কাম-কাজৰ খতিয়ান মুখ্যমন্ত্ৰীৰ 31 ডিসেম্বৰ 2023 চনলৈকে আমি বৰ্তমানলৈকে 112খন কেবিনেট বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই কেবিনেট বৈঠকসমূহত 1513টা সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ আৰু এই 1513 সিদ্ধান্তৰ আমি 1370টা সিদ্ধান্ত আমি ইতিপূৰ্বে যাক কয় ইমপ্লিমেণ্ট কৰিছোঁ বা আমি ইমপ্লিমেণ্ট কৰিবলৈ সক্ষম হৈছোঁ ইফালে নিযুক্তি সম্পৰ্কে চৰকাৰী তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত এই পৰ্যন্ত 28,547 নিবনুৱা নিযুক্তি 3 বছৰত 58,000 কোটি টকাৰ প্ৰকল্প ৰূপায়ণ হৈছে উচ্ছেদক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ অসমৰ বিত্তীয় দিশত এই বছৰটো অত্যন্ত পজিটিভ বছৰ আছিলে অসমৰ জিডিপি 2023-24 চনত আমি 5,65 কোটি টকা স্পৰ্শ কৰিব পাৰিছোঁ আৰু ইট ইজ এ আনপ্ৰেচিডেণ্টেড কাৰণ ইট ইজ ৰিফ্লেক্টিং 14.7% গ্ৰোথ টুডে আসাম ইজ বিকামিং অলমোষ্ট এ ইকনমিক পাৱাৰ হাউচ আৰু এই বছৰৰ যিটো আগতীয়া প্ৰজেকশ্যন 2024 the GDP of Assam will be 6.38 lakhs crore. অসমত আমি World Bank, JICA, ADB এই সকলোৰে পৰা যাৰ নেকি 90% লোন আমি ঘূৰাব নালাগে মাত্ৰ 10% আমি লোন উভতাই দিব লাগে The total investment from external aided project now touches 58,000 crores. অৰ্থাৎ 58,000 কোটি টকাৰ প্ৰজেক্ট আমি অনুমোদন পাই কাম কৰিছোঁ ফৰেষ্ট এনক্ৰোচমেণ্ট অসমত আমি ক্লিন কৰিছোঁ 5,179 হেক্টৰছ অৰ্থাৎ 5,000 হেক্টৰ বনভূমি সন্দেহযুক্ত লোকৰ কবলৰ পৰা ৰাজ্য চৰকাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইফালে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে তথ্য দাঙি ধৰিলে অপৰাধৰ এতিয়া যদি আমি 23ৰ ক্ৰাইম ফিগাৰ আমি চাব যাওঁ তেতিয়াহ'লে অসমত বৰ্তমান আমাৰ যিটো ক্ৰাইম এগেইনষ্ট ওমেন 21 চনত 30,000 আছিলে যোৱা বছৰ ক্ৰাইম এগেইনষ্ট ওমেন ইজ জাষ্ট 7,453 টোটেল ক্ৰাইম 1,33,000 আছিল 2021 চনত এতিয়া টোটেল ক্ৰাইম হেজ কাম ডাউন দিছ ইয়াৰ টু 63,000 যোৱা বছৰটো আমি ড্ৰাগছ ৰিকভাৰীৰ আমি যদি আমি পজিশ্যনলৈকে চাব খোজোঁ তেতিয়াহ'লে আমাৰ যোৱা বছৰ আমি অলমষ্ট হিৰোইন অসমত 164 কেজি আমি চিজ কৰিব পাৰিছোঁ 103 জন চৰকাৰী বিষয়াক হাতে লোটে দুৰ্নীতি কৰাৰ অৱস্থাত আমি গ্ৰেপ্তাৰ কৰিব পাৰিছিলোঁ ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে 2024 চনৰ বাবে উন্নয়নমূলক কাম-কাজৰো ৰূপৰেখা দাঙি ধৰিলে 2024 বৰ্ষটোত আমি কেইবাটাও নতুন কাম কৰিব খুজিছোঁ এটা হৈছে যে অসমৰ ৰোড নেটৱৰ্ক আমি 3,000 কিলোমিটাৰ ৰোড নেটৱৰ্ক আমি হাতত লৈছোঁ যাক আমি নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডলৈকে আমি কনভাৰ্ট কৰিম এই বছৰ অসমত আৰু 2খন মেডিকেল কলেজৰ কাম আৰম্ভ হ'ব ডিব্ৰুগড় আৰু শিৱসাগৰ আৰু কৰিমগঞ্জত 9খন নতুন নাৰ্ছিং কলেজ হ'ব কেইবাখনো ল কলেজ কেইবাখনো BEd কলেজ একাডেমিক ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বৃদ্ধি হ'ব এইদৰে নৱবৰ্ষৰ প্ৰথমটো দিনাই 2 বছৰ 8 মাহৰ কাৰ্যকালৰ খতিয়ান দি 26ত ৰাইজৰ ওচৰলৈ নতুন অসম লৈ যোৱাৰ সংকল্প দোহাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিচিত্ৰ ৰাজবংশীৰ সহযোগত নিউজ ডেস্ক NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা